Hello everyone. সকলোৰে ভাল বুলি আশা কৰিছো। আজি মোৰ ভিডিওটোত মই এটা কাৰেন্ট টপিকৰ বিষয়ে আলোচনা কৰিম আৰু এটা মাল্টিপল চইচ কোৱেশ্চন মই ডিটেইলছ ডিসকাস কৰিম আৰু আজিৰ টপিকটো হৈছে ৰিজাৰ্ভেশন। গতিকে ৰিজাৰ্ভেশনৰ নিউজটো 2019 তো আছিল আৰু 2022 ৰিজাৰ্ভেশনৰ ওপৰত নিউজ আছে। গতিকে এটোৰ ওপৰত ইস্যু কিছুমান আছে, সেইখিনি মই ডিসকাস কৰিম আৰু মাল্টিপল চইচ কোৱেশ্চনটো মই ডিটেইলছত যাম বুলি ভাবিছো। কাৰণ ৰিজাৰ্ভেশনৰ ওপৰত হয়তো এপিএসসি প্ৰিলিমছত probable question হিচাপে আহিব পাৰে। গতিকে সেই কাৰণে মই টপিকটোৰ ওপৰত অকমান আজি আলোচনা কৰিম। প্ৰথমতে মই ক'ব বিচাৰিম যে ৰিজাৰ্ভেশন কি। আপোনালোকে সকলোৱে জানে ৰিজাৰ্ভেশনৰ কথা। আমাৰ সংবিধানৰ in our constitution's part 16 is dealt with reservation, provision of reservation. So reservation in simply sense in our country is all about serving to access in government job, educational institution, even in legislature to a certain section of population. So it is a government policy which is being backed by the constitution by various means of constitutional amendment. And there are two objectives of this reservation policy of our constitution. গতিকে আমাৰ সংবিধানৰ ৰিজাৰ্ভেশন পলিচিৰ দুটা মুখ্য উদ্দেশ্য আছে। সেই উদ্দেশ্য দুটা মই কম। প্ৰথম উদ্দেশ্যটো হৈছে যে এডভান্সমেন্ট অফ এসসি এণ্ড দ্য এসটি অৰ সোশিয়েলি এডুকেশনালি বেকৱাৰ্ড ক্লাছ। এটো আমাৰ উল্লেখ কৰা হৈছে আমাৰ সংবিধানৰ আৰ্টিকল 15 সাব ক্লজ 4, 5 and 6। 15, 4, 5 and 6 ক্লজত এটোৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু সেকেন্ড যেটো অবজেক্টিভ হৈছে এডিকুৱেট ৰিপ্ৰেজেন্টেশন অফ এসটি এণ্ড এসসি socially educationally backward class or backward class in government service under article 16 clause 4 and clause 6. গতিকে এই দুটা হৈছে আৰু অবজেক্টিভস যে ৰিজাৰ্ভেশনৰ যেটো ব্যৱস্থা হৈছে স্পেশালি এসটি এসসি আৰু বেকৱাৰ্ড ক্লাছৰ যিসকল আমাৰ লোক আছে তেওঁলোকক চৰকাৰী শিক্ষা অনুষ্ঠানসমূহত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আৰু সংসদত বা বিধানসভাসমূহত তেওঁলোকৰ বাবে সিটৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এটো হৈছে ৰিজাৰ্ভেশন অল এবাউট ইট। গতিকে ৰিজাৰ্ভেশনৰ ওপৰত আমাৰ যেটো কোৱেশ্চন প্ৰবেবল কোৱেশ্চন আহিব পাৰে সেই কোৱেশ্চনটো মই এখন চাৰ্টৰ সহায়ত প্ৰেজেন্ট কৰিব বিচাৰিম। I would like to explain the multiple choice questions on reservation with the help of a slide. The question is that with the reference to 104th Constitutional Amendment Act, consider the following statement. Statement number 1, the Act has extended the reservation for ST and SC in Rajya Sabha for 10 years. And statement number 2, current nominated Anglo-Indian members of Parliament will lose its membership from the date of passing of the Act. Which of the above statement are correct? So options are here. Option A, 1 only. Option B, 2 only. Option C, both 1 and 2 only. And option D, neither 1 nor 2. So we'll have to find out the correct option here. So before going to find out the correct option, we have to properly read the statement. Number 1, statement C, the Act has extended the reservation for ST and SC in the Rajya Sabha for 10 years. So it's very clear here that we all know it that there is no system of reservation in Rajya Sabha. Rajya Sabhat reservationৰ কোনো ব্যৱস্থা নাই। ৰিজাৰ্ভেশনৰ যেটো প্ৰভিজন আছে হেতু লোকসভা আৰু লেজিসলেটিভ বডিজ বিলাকৰ লগত ৰিলেটেড। ৰাজ্য সভাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশনৰ কথা নাহে। গতিকে সেই কাৰণে প্ৰথম যেটো ষ্টেটমেন্ট এটোক আমি শুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰো। আৰু সেকেন্ড ষ্টেটমেন্টটো আমি চাব বিচাৰো যে কাৰেন্ট নমিনেটেড এংলো-ইণ্ডিয়ান মেম্বাৰ্স অফ দ্য পাৰ্লিমেণ্ট উইল লুজ ইটস মেম্বাৰশ্বিপ ফ্ৰম দ্য ষ্টেট অফ পাছিং অফ দ্য এক্ট। গতিকে আমাৰ যিখন 104 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আছে তাৰ দুটাই প্ৰভিজন আছে। 2 নম্বৰ প্ৰভিজনটোত কোৱা হৈছিল যে এতিয়াৰ পৰা এংলো ইণ্ডিয়ান কমিউনিটিৰ মেম্বাৰসকলক মনোনীত কৰা নহ'ব লোকসভালে, কিন্তু যিসকল অলৰেডি মনোনীত হৈ আছে তেওঁলোকৰ যেটো টেনিয়াৰ আছে সেইটো থাকিব। যিমান সময়লৈকে তেওঁলোকৰ টেনিয়াৰ আছে সিমান সময় তেওঁলোক তাত থাকিব পাৰিব। তাৰ পিছত আৰু
এংলো ইণ্ডিয়ান কমিউনিটি মেম্বাৰসকলক লোকসভালৈ মনোনীত কৰা নহ'ব, কিন্তু তেওঁলোকৰ টেনিয়াৰৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। গতিকে 2 নম্বৰ যিটো ষ্টেটমেণ্ট সেইটো আমি শুদ্ধ বুলি ক'ব নোৱাৰোঁ। গতিকে দুইটা ষ্টেটমেণ্টেই আমি ইয়াত ভুল বুলি গম পাইছোঁ। গতিকে সেইকাৰণে আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। যিহেতু আমি কুৱেশ্যনটো আগবঢ়াইছোঁ 104th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টক লৈ পেলাই, গতিকে 104 যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আছে তাৰ যিকেইটা প্ৰভিজন আছে সেইকেইটা আমি জানিব লাগে। প্ৰথম প্ৰভিজনটো হৈছে যে আমাৰ আৰ্টিকেল 334ত কোৱা হৈছে যে লোকসভালৈ ST/SC কমিউনিটিৰ ৰিজাৰ্ভেশ্যন থাকিব, ST/SCৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব আনাদাৰ 10 yearsৰ বাবে, যিটো 10 year 10 বছৰৰ বাবে যিটো ৰিজাৰ্ভেশ্যন কৰা হৈছে ৰখা হৈছে সেইটো 2020ত এক্সপায়াৰ হৈছে। গতিকে 25 জানুৱাৰী 2030লৈকে লোকসভাত ST/SCৰ বাবে ৰিজাৰ্ভেশ্যনটো আকৌ এক্সটেণ্ড কৰা হৈছে। আৰু 2 নম্বৰ প্ৰভিজনটো কোৱা হৈছে যে এতিয়াৰ পৰা এংলো ইণ্ডিয়ান কমিউনিটিক লোকসভালৈ মনোনীত কৰা নহ'ব। তাৰমানে কাৰেণ্ট আমাৰ যিটো লোকসভা হ'ব, লোকসভাত ইয়াৰ মনোনীত নেক্সট আমাৰ যিটো লোকসভা বহিব তাত লোকসভাত এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা কোনো ব্যক্তিক মনোনীত কৰা নহ'ব, প্ৰতিনিধিত্ব কৰা নহ'ব। যিটো আমাৰ সংবিধান 336ত এংলো ইণ্ডিয়ান কমিউনিটিৰ ওপৰত এক্সপ্লেইন কৰা হৈছে কোনসকল এংলো ইণ্ডিয়ান আৰু কেনেকৈ তেওঁলোকক এডিকুৱেট যদি ৰিপ্ৰেজেণ্টেশ্যন নাথাকে তেওঁলোকক কি কৰা হ'ব, নমিনেট কৰা হ'ব। 2জনকৈ ব্যক্তি লোকসভালৈ নমিনেট কৰা হ'ব আৰু সেইটো ৰাষ্ট্ৰপতিয়ে কৰে। আৰু আমাৰ ৰাজ্যৰ যিবিলাক বিধানসভা আছে তাত গভৰ্ণৰ এজনকৈ এংলো ইণ্ডিয়ান কমিউনিটি সদস্যক মনোনীত কৰাৰ প্ৰবিধান আমাৰ সংবিধানত আছে। গতিকে এইখিনিয়ে হৈছে আমাৰ ৰিজাৰ্ভেশ্যন ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট, মই ভাবোঁ আহিব পাৰে বুলি পৰীক্ষাত। আৰু এইখিনিতে আৰু এটা কথা ক'ম যে ৰিজাৰ্ভেশ্যনক লৈ পেলাই 9 শিডিউলটো নিউজত আছে। 9 শিডিউলটোৰ বিষয়ে আপোনালোকে জানে। 9 শিডিউল ৱাজ অলছ' ইন নিউজ বিকজ অফ দিছ ৰিজাৰ্ভেশ্যন। চ' দেৰ ইজ এ ডিমাণ্ড পুট অন ডেট ৰিজাৰ্ভেশ্যন ফৰ ST and SC should be included in 9 schedule. 9 schedule কি আপোনালোকে জানেনে? 9 scheduleৰ এটা যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় কিহৰ কাৰণে যে 9 scheduleছৰ ভিতৰত যিবিলাক চেণ্টাৰ আৰু ষ্টেটৰ কিছুমান লজ আছে আৰু সেই লজবিলাক কোৱা হৈছিলে যে সুপ্ৰিম কোৰ্টে সেই লজবিলাক চেলেঞ্জ কৰিব নোৱাৰে বা কোৰ্টে সেই লজবিলাকক চেলেঞ্জ কৰিব নোৱাৰে। কিন্তু কেশৱানন্দ ভাৰতী কেছৰ পিছত 1973 যেতিয়া কেশৱানন্দ ভাৰতী কেছ আহিলে তাৰ পিছৰ পৰা কোৱা হৈছে যে 9 শিডিউলছত থকা সকলো আইন সুপ্ৰিম কোৰ্টে বিচাৰ কৰিব পাৰিব, কোৰ্টক চেলেঞ্জ কৰিব পাৰিব। তাৰপিছৰ পৰাই আইনসমূহ মুকলি কৰি দিয়া হৈছে যে কোৰ্টৰ বাবে কোৰ্টে স্ক্ৰুটনি কৰিব পাৰিব, জুডিচিয়েল ৰিভিউ কৰিব পাৰিব এইবিলাকৰ ওপৰত। কিন্তু 9 শিডিউলছৰ মুখ্য উদ্দেশ্যটো সেইটোৱে আছিলে যে প্ৰথম অৱস্থাত 1973 আগলৈকে 9 শিডিউলছৰ ভিতৰত যিবিলাক আইন অন্তৰ্ভুক্ত কৰা হৈছিলে চেণ্ট্ৰেলৰ হওক বা ষ্টেটৰ হওক সেইবিলাকক কোৰ্টে চেলেঞ্জ কৰিব পৰা নাছিলে। কিন্তু কেশৱানন্দ ভাৰতীৰ কেছৰ পিছত চেলেঞ্জ কৰা হৈছে। এতিয়া সদ্যহতে এইটো কোৱা হৈছে যে ST/SC যিটো ৰিজাৰ্ভেশ্যনৰ প্ৰভিজন আছে, ব্যৱস্থা আছে, সেইটো 9 শিডিউলছৰ ভিতৰত ৰাখিব লাগে। কিন্তু এতিয়ালৈকে তাৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাইকিয়া, জাষ্ট এটা ডিমাণ্ড পুট কৰা হৈছিলে। চ' সেইকাৰণে সেইটো নিউজত আহিব পাৰে যে 9 শিডিউল কিহৰ কাৰণে নিউজত আছিলে আৰু তাত অপশ্যনো আহিব পাৰে। গতিকে এইটো মনত ৰাখিব যে ST/SC আৰু OBC যিটো ৰিজাৰ্ভেশ্যনৰ প্ৰভিজন আছে, ST/SC ৰিজাৰ্ভেশ্যনৰ যিখিনি প্ৰভিজন আছে সেই প্ৰভিজনখিনি 9 শিডিউলছত ইনক্লুড কৰাৰ বাবে এটা ডিমাণ্ড পুট কৰা হৈছিলে। সেইটো কাৰণে এইটো নিউজত আহিব পাৰে। আৰু আপোনালোকে ৰিজাৰ্ভেশ্যনৰ যি কেটেগৰী আৰু তাৰ কোটাৰ বিষয়ে আপোনালোকে জানে যে আমাৰ ৰিজাৰ্ভেশ্যনৰ কেটেগৰী ST সকলৰ কাৰণে আছে 7.5% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে। চিডিউল কাষ্টৰ বাবে আছে 15% আৰু OBC সকলৰ কাৰণে আছে 27%। এতিয়া 2019ৰ পৰা ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে 10% ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু 3% ৰিজাৰ্ভেশ্যন আছে পাৰ্চন উইথ ডিছেবিলিটি। গতিকে আমাৰ এতিয়া থাকি গৈছে 40% ছিটছ আৰ এভেইলেবল আণ্ডাৰ মেৰিট। গতিকে মেৰিটৰ ক্ষেত্ৰত আমাৰ বাবে মাত্ৰ 40% ছিটছে মুকলি কৰি দিয়া হৈছে। 60% ছিটছ অলৰেডি ৰিজাৰ্ভ হৈ আছে ফৰ ST/SC, OBC, EWS এণ্ড PWD। গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব ৰিজাৰ্ভেশ্যনৰ কথা। আৰু 2019ৰ যিটো 103rd এমেণ্ডমেণ্ট সেইটো ইম্পৰ্টেণ্ট কথাটোৱে এইটো হৈছে যে ইকনমিকেলি উইকাৰ ছেকশ্যনত কনচিডাৰ কৰা হৈছে। ইয়াৰ আগলৈকে ছ'চিয়েলি আৰু এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছৰ বাবে ৰিজাৰ্ভেশ্যন আছিলে, এতিয়া ইকনমিক বেকৱাৰ্ডনেছকো কনচিডাৰ কৰা হৈছে। আৰু তেতিয়াৰ পৰা 10% ৰিজাৰ্ভেশ্যন
EWSক দিয়া হৈছে, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে কৰা হৈছে। বাকী আপোনালোকে ৰিজাৰ্ভেশ্যনৰ প্ৰভিজনবিলাক অলপ চাব, আৰ্টিকেলবিলাক চাব। আৰু মই ক'লোৱে যে পাৰ্ট 16 ইজ ডেল্ট উইথ দ্য ৰিজাৰ্ভেশ্যন প্ৰভিজন ইন আৱাৰ কনষ্টিটিউশ্যন। আমাৰ সংবিধানৰ পাৰ্ট 16ত ৰিজাৰ্ভেশ্যনৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু আৰ্টিকেল 330 এণ্ড 332 ৰিজাৰ্ভেশ্যন আছে, ST/SC ৰিজাৰ্ভেশ্যন আছে পাৰ্লিমেণ্টত আৰু ষ্টেট লেজিছলেচাৰবিলাকত। গতিকে এইখিনিয়ে আপোনালোকে আৰ্টিকেল চাব আৰু কুৱেশ্যনখিনি আপোনালোকে চাব। আমাৰ প্ৰকৃতে যিটো ST/SC ৰিজাৰ্ভেশ্যন আছে, মই আপোনালোকক কৈছোঁ যে আমাৰ ST/SC ৰিজাৰ্ভেশ্যন এক্সটেণ্ড কৰা হৈছে 3টা গুৰুত্বপূৰ্ণ ফিল্ডত। প্ৰথমটো হৈছে যে এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকত, IIM হওক, IIT হওক, এইবিলাকত ST/SC ৰিজাৰ্ভেশ্যন থাকিব আপোনাৰ আণ্ডাৰ আৰ্টিকেল 15 ক্ল'জ 4, 5, 6। আৰু পাব্লিক এমপ্লয়মেণ্টৰ ক্ষেত্ৰত ST/SC ৰিজাৰ্ভেশ্যন থাকিব। OBC, ST/SC, OBC সকলো মানে যিখিনি কেটেগৰী আছে ৰিজাৰ্ভেশ্যন থাকিব আণ্ডাৰ আৰ্টিকেল 16 ক্ল'জ 4 and 6। আৰু আৰ্টিকেল 334ত চেণ্ট্ৰেল লেজিছলেচাৰ আৰু ষ্টেট লেজিছলেচাৰক ST/SC সকলৰ বাবে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা থাকিব। গতিকে এইখিনি হৈছে অল ডিটেইলছ এবাউট দ্য ৰিজাৰ্ভেশ্যনৰ কথাটো। আৰু এটা ইয়াত ইম্পৰ্টেণ্ট কথা আছিলে, কথাটো হৈছে যে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ প্ৰথম যিটো এমেণ্ডমেণ্ট হৈছিলে 1951ত, সেই এমেণ্ডমেণ্ট হৈছিলে এটা কেছক লৈ পেলাই। সেই কেছটো হৈছে The first major verdict of the Supreme Court on reservation was the State of Madras versus Srimati Champakam Dorayarajan 1951. This led to the first amendment in the Constitution regarding reservation. Reservationৰ ক্ষেত্ৰত এইটো প্ৰথম এমেণ্ডমেণ্ট হৈছিল 1951ত। আৰু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছিলে, ভাৰ্ডিক্টটো হৈছে দ্য ষ্টেট অফ মাদ্ৰাছ ভাৰ্চেছ শ্ৰীমতী চম্পাকম দৰায়ৰাজন। এই কেছটোৰ পৰা পিছৰ পৰাই আমাৰ প্ৰথম ৰিজাৰ্ভেশ্যনৰ ওপৰত আমাৰ এমেণ্ডমেণ্ট হৈছে। আৰু এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট কথা যে আমাৰ যিটো ইকনমিক উইকাৰ ছেকশ্যনৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন আছে জব আৰু এডমিশ্যনৰ ক্ষেত্ৰত, এই 1/3 যিটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হৈছিল 2019ত, তাত আৰ্টিকেল 15, 6 আৰু 16 ইনচাৰ্ট কৰা হৈছে কনষ্টিটিউশ্যন নতুনকৈ। আৰ্টিকেল 15 সাবক্লজ 6 আৰু আৰ্টিকেল 16 সাবক্লজ 6ত এই দুটাকত ইনচাৰ্ট কৰা হৈছে যে ইকনমিক উইকাৰ ছেকশ্যনসকলক জব আৰু এডমিশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে ছিট ৰিজাৰ্ভ কৰা হ'ব। আৰু এই ক্ষেত্ৰত চেণ্টাৰে ষ্টেটবিলাকক কোনো ধৰণৰ নিয়ন্ত্ৰণ নকৰে। দ্য ষ্টেটছ আৰ ফ্ৰী টু ডিচাইড যে তেওঁলোকে 10% ৰিজাৰ্ভেশ্যন কেনেকৈ দিয়ে, সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। চেণ্টাৰৰ ইয়াত কোনো ধৰণৰ ভূমিকা নাথাকিব। গতিকে ৰিজাৰ্ভেশ্যনৰ ওপৰত বৰ দীঘলীয়া নকৰোঁ, কমকৈ হ'লেও ৰিজাৰ্ভেশ্যনৰ ওপৰত যিখিনি কথা ক'লোঁ মই ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ। হোপ ইউ উইল লাইক মাই ভিডিঅ'। থেংক ইউ।